মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অসম ভিত্তিত অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা। দক্ষিণ কামৰূপৰ প্ৰাণকেন্দ্ৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত সংগীত মূৰ্ছনাৰ এক ব্যতিক্ৰমী অনুষ্ঠান গীত ঐতিহ্যৰ জয়গান। অসম সংস্কৃতি মঞ্চৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই অসম ভিত্তিত অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা। 6 জানুৱাৰীৰ পৰা 8 জানুৱাৰীলৈ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। শিল্পী সুকুমাৰ মেধিৰ ভক্তিমূলক গীতেৰে আৰম্ভণি হোৱা এই প্ৰতিযোগিতাৰ বন্তি প্ৰচলন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰবক্তা অনুজ কলিতাই। প্ৰতিযোগিতাৰ সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী শান্তা উজিৰ, আলেখ্য চক্ৰৱৰ্তী আৰু ৰূপম ভূঞা। হ'ব আমাৰ এই প্ৰতিযোগিতা আজি অসম সংস্কৃতি মঞ্চৰ প্ৰথম প্ৰচেষ্টা, নৱ গঠিত এটা সংগঠন মঞ্চ এখন অসম সংস্কৃতি মঞ্চ। আমাৰ প্ৰথম পদক্ষেপে হৈছে আমাৰ অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা। সুন্দৰ সুন্দৰ 20টি গীতৰ সাধনাৰে আজি প্ৰতিযোগীসকলে সাধনা কৰি আহিছে আৰু তেখেতসকলে নিজৰ সুন্দৰতাটো প্ৰকাশ কৰিব আমাৰ এই 20টি গীতৰ মাজেৰে আৰু শিকিব। প্ৰত্যেকজন প্ৰতিযোগীক আমাৰ ফালৰ পৰা অসম সংস্কৃতি মঞ্চৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু উৎসাহ জনাইছোঁ। প্ৰত্যেকে সুন্দৰকৈ পৰিৱেশন কৰক নিজৰ গীত কেটি। আমি ক'ব গৈছোঁ যে কি গীত প্ৰথম হৈছে গীত শুনা বস্তু, গীত শুনা বস্তু শুনিব লাগিব আৰু বিচাৰক আমাৰ মঞ্চৰ সন্মুখত নাথাকে, প্ৰতিযোগীয়ে বিচাৰকক দেখা নাপাব আৰু প্ৰতিযোগীৰ নাম বা ঠিকনাও প্ৰতিযোগীয়ে ক'ব নোৱাৰিব। কাৰণ কিয় আমি অকল ৰোল নাম্বাৰটোৱে দিম। ছাপ'জ 1, 2ৰ পৰা যিমান প্ৰতিযোগী হয় প্ৰত্যেকে নিজৰ ৰোল নাম্বাৰ ক'ব আৰু প্ৰতিযোগিতাখনত গীতটি পৰিৱেশন কৰিব। বিচাৰকে কুৱেশ্যন কৰিব ভিতৰৰ পৰা, য'ত বিচাৰকে দেখা নাপায় আৰু এই ছিষ্টেমটো আছে আমাৰ অল ইণ্ডিয়া ৰেডিঅ' অডিশ্যনত কৰা হয় তেনেকৈ। আৰু ঠিক আমি ভাবিলোঁ কি যে প্ৰতিখন প্ৰতিযোগিতাত তেনেকুৱাই কৰা হয়, বিচাৰক বহি থাকে আৰু প্ৰতিযোগীয়ে গীত গায়। তো গতিকে আমাৰ ইয়াত চিন্তা কৰিলোঁ যে আমি এনেকৈ কৰি চাওঁ এবাৰ, কিছু ব্যতিক্ৰম গোটেই আমাৰ চিন্তাটোৱে প্ৰতিযোগিতাখনৰ ব্যতিক্ৰম আৰু সেইকাৰণে একদম পুৰণি গীত 20টি দিয়া হৈছে। বহু প্ৰতিযোগীয়ে আমাৰ আমি শুনাই নাই এইবিলাক গীত, এনেকুৱা ধৰণৰ 2-এজনে কৈছে। কিন্তু এই যে শুনা নাই, এই নুশুনা গীতবোৰকে আমি নতুন নৱপ্ৰজন্মক শুনাবৰ কাৰণে যত্ন কৰিছোঁ, শিকিবৰ কাৰণে যত্ন কৰিছোঁ। সেয়ে আমি এই ব্যতিক্ৰমী প্ৰতিযোগিতা আমি সুন্দৰভাৱে আজিৰ পৰা আৰম্ভ হ'ব, অকণমান পিছতে আৰম্ভ হ'ব, কিছু সময় পিছতে। গতিকে সকলো প্ৰতিযোগীক শুভেচ্ছা জনালোঁ। আজি আৰু কালি আমাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ প্ৰতিযোগিতা হ'ব আমাৰ কামৰূপ মহানগৰ জিলা, কামৰূপ জিলাৰ ভিতৰত। কাইলৈ অসমৰ বাকী জিলাৰ প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশ ল'ব আৰু এই প্ৰাৰম্ভিক ৰাউণ্ডৰ আজি আৰু কালিৰ প্ৰাৰম্ভিক ৰাউণ্ডটোৰ পৰা আমি 20গৰাকী প্ৰতিযোগী পৰহি ফাইনেল ৰাউণ্ডত প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আৰু ইয়াৰে আমি যি 20টি গীত বুলি ক'লে ইতিমধ্যে ৰাজবংশীদেৱে 20টি গীতৰ যিকোনো এটা গীত আজি কালি গাব লাগিব প্ৰাৰম্ভিক ৰাউণ্ডত, কিন্তু ফাইনেল ৰাউণ্ডত তেওঁ নগোৱা আন এটি গীত সেই 20টা গীতৰ ভিতৰত সেই এটা গীত সম্পূৰ্ণ গাব লাগিব, লগতে গাব লাগিব এটি লোকগীত কম্পালচৰি প্ৰতিগৰাকী প্ৰতিযোগীয়ে। কিমানখন জিলাৰ পৰা এতিয়ালৈকে প্ৰতিযোগী? এতিয়া জিলা হিচাপে আমাৰ 16খন হৈছে এতিয়ালৈ প্ৰতিযোগিতা হিচাপে, কিন্তু যিমান প্ৰতিযোগী আশা কৰিছিল সিমানখিনি অৱশ্যে নাপালোঁ। কাৰণ ইতিমধ্যে ক'লে যে নুশুনা গীত, কিন্তু সেইখিনি গীত আমি যিহেতু মাটিৰ গীত, মাটিৰ ৰস থকা গীত, চিৰসেউজীয়া গীত, সেইখিনি চৰ্চালৈ আনক, তেতিয়াহ'লে হয়তো শিল্পীয়ে বুজি পাব আৰু আমাৰ যিটো আমি বিচাৰি আছোঁ অসম সংস্কৃতি মঞ্চই তাৰ এইটো আৰম্ভণি হিচাপে লৈছোঁ। আমাৰ এটা দীঘলীয়া আমি যাত্ৰা ইতিমধ্যে আগবাঢ়িছোঁ আৰু এইখিনিত যাতে আমাৰ এই যাত্ৰাত আপোনালোকেও সহযোগ কৰে, আমাৰ যে প্ৰথম কাৰ্যসূচীখিনি সফল হোৱাত যাতে সহায় কৰে, তাৰ পৰা আপোনালোকৰ আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ।
এটি ব্যতিক্ৰমী প্ৰয়াস নৱপ্ৰজন্ম আৰু পুৰণিৰ যিখন মানে সেতু যিখন বীজ আছিল সেতু আছিল সেই সেতুডাল যেন আমাৰ ক্ৰমান্বয়ে যেন ক'ৰবাত যেন ছিগি যাব উপক্ৰম হৈছে নতুন প্ৰজন্মই এই যে পুৰণি গীতখিনিক মানে পাহৰি যাব লৈছে গতিকে সেই প্ৰয়াস কৰিয়েই অসম সংস্কৃতি মঞ্চই এইবাৰেই নতুনকৈ জন্ম হৈ এটা নতুন প্ৰয়াস কৰি এই প্ৰথম অৱস্থাত এই অসমীয়া আধুনিক গীতৰ যি প্ৰতিযোগিতা পাতিছে এই প্ৰতিযোগিতাখনি তাৰমানে আজিৰ পৰা আৰম্ভ হ'ব আৰু গোটেইখিনি পালে আপোনালোকে গতিকে ইয়াত আমি আশা কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তেও আৰু কাইলৈও কিছুখিনি আমাৰ যেন আপোনালোকৰ জৰিয়তেও কিছুখিনি আহে গতিকে তাকে আশা কৰিছোঁ আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই যিটো মনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ তাকে আমি কামনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ আপোনালোক ইয়াত আহি পেলাই আমাক সহযোগ কৰাৰ কাৰণে আৰু কাইলৈ পৰহিলৈও বিচাৰিছোঁ আপোনালোকে আহি আমাৰ যিটো প্ৰচাৰ হ'ব লাগে যিটো আমাৰ উদ্দেশ্য সেইখিনি মানে ৰাইজৰ আগত দাঙি ধৰিব লাগে আপোনালোকে ধন্যবাদ অসম সংস্কৃতি মঞ্চই এইটো খুব সুন্দৰ এটা পদক্ষেপ লৈছে আজি আমি ইয়াতে এই প্ৰতিযোগিতাত বিচাৰক হিচাপে আহিছোঁ খুব ভাল লাগি আছে আৰু নতুন প্ৰজন্মই এইবিলাক গীত যিখিনি গীত বাছি দিছে তেওঁলোকৰ কাৰণে শিকাও হ'ব আৰু আহি থকা প্ৰজন্মই এইবিলাক গান শিকিব আৰু মই ভাবোঁ খুব ভালদৰে অনুষ্ঠানটো হৈ যাব আৰু সকলো প্ৰতিযোগীলৈ মোৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে হৈ যাওক নমস্কাৰ হয় অকণমান ব্যতিক্ৰমী এইকাৰণেই যে বাচক বুনিয়া 20টা গীতৰ যিবোৰ গীত কথা আৰু সুৰৰ ফালৰ পৰা অতি উচ্চমানৰ যদিও কিন্তু জনপ্ৰিয়তাৰ ফালৰ পৰা হয়তো যিমান জনপ্ৰিয়তা পাব লাগিছিল সিমানখিনি এই গীতবোৰে পোৱা নাই কিছু গীতৰ বাহিৰে তাৰো এটা কাৰণ থাকিব পাৰে যিবোৰ গীতৰ কথা মই ক'ব খুজিছোঁ জনপ্ৰিয়তা নোপোৱাৰ সেই গীতবোৰ হয়তো ইউটিউবত উপলব্ধ নাছিল সেইটো এটা কাৰণ হ'ব পাৰে গতিকে এয়া সঁচাকৈ এক ব্যতিক্ৰমী প্ৰচেষ্টা আজি আৰম্ভণিৰ অনুষ্ঠানটো সুকলমে সম্পন্ন হওক সফলতা কামনা কৰিছোঁ আৰু সকলো প্ৰতিযোগীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পাহাৰীয়া ডাৱৰে নিজানে উচুপে আকাশত বিনালে তৰাই পক্ষীৰ বাঁহত ধুমুহা জিৰাই বিজুলী ফুলা ধাননি দৰা পাহাৰীয়া ডাৱৰে নিজানে উচুপে আকাশত বিনালে তৰাই সংস্কৃতি মঞ্চৰ এই নতুন এটা পদক্ষেপ সদৌ অসম ভিত্তিক আধুনিক গীতৰ প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত আছোঁ আশা কৰিছোঁ খুব ধুনীয়া ধুনীয়া গান শুনিবলৈ পাম আৰু কম্পিটিশ্যনটো হৈ যোৱাৰ পিছতহে আচলতে কেনেকুৱা লাগিল এইটো ভালকৈ ক'ব পাৰিম এতিয়া খুব ভাল লাগি আছে আৰু আশাবাদী বিৰাট ভাল এটা কম্পিটিশ্যন হ'ব বুলি সেইটোৱে আৰু সব ভাল গান শুনিব লাগে মানুহে আৰু এইটো পুৰণি নতুন বুলি কথা নাই যিবিলাক গীতি সাহিত্যৰ মূল্য এটা আছে সুৰ ভাল কণ্ঠ ভাল এইবিলাক গীত নিশ্চয় শুনিব লাগে শিকিব লাগে তেতিয়া নিজৰ মনটো ভাল লাগিব আচলতে গাবৰ কাৰণে নহয় এনেও শুনিব পাৰি কোনোবাই গান নাগালে বুলি গান নুশুনিব এনেকুৱা কথা নহয় ভাল গানৰ চৰ্চা হ'ব লাগে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড